আজি আমি এটা বিশেষ বিষয় লৈ আপোনালোকৰ লগত কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। বিষয়টো হ'ল আজি বহু বছৰৰ পৰা আমিনগাঁৱৰ পৰা আমাৰ হাজো কলিতা গুচিলৈ যিখিনি পথ আছে গোটেই পথটোৱে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। বাৰম্বাৰ চৰকাৰৰ ওচৰত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি কাকুতি মিনতি কৰাৰ পিছতো একো ফল পোৱা নাই। যোৱা পৰহি আপোনালোকে গম পায় হাজো পুলিচ থানাৰ বা হাজো আৰক্ষী চকীৰ সন্মুখত এজন বাইক আৰোহী তেওঁ গাঁতত চকাটো সোমাই যায়, তেওঁ এক্সিডেণ্টত তেওঁৰ ভৰি এখন ভাঙি যায়। গতিকে এইটো এটা কিমান দুৰ্ভাগ্যৰ কথা। আৰু তাৰোপৰি আমাৰ যিখন হাজো হস্পিটেল আছে বা পুলিচ থানা আছে, PWD ডিপাৰ্টমেণ্টৰ কাৰ্যালয় আছে, ইৰিগেশ্যন আছে, বিভিন্ন ধৰণৰ অফিচ, আমাৰ চাৰ্কুল অফিচ আছে, তেওঁলোকৰ সন্মুখতে ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে বাকী নাই। গতিকে আমি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা আমি অসম চৰকাৰক আমি দাবী জনাম, বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাম যে আপোনালোকে যদি অনতিপলমে যদি এই আমিনগাঁৱৰ পৰা হাজো কলিতা লৈ এই পথছোৱা যদি আপোনালোকে যদি মেৰামতি কৰি নিদিয়ে, আমি কিন্তু ৰাইজৰ সহযোগত কিন্তু আমি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হ'ম। কাৰণ ইতিমধ্যে ৰাইজৰ তৰফৰ পৰা আমাৰ লাচিত থানা অসম থলগিৰিলৈ বিভিন্ন ধৰণৰ ৰাস্তাটোৰ ওপৰত পত্ৰ আহিছে যি আপোনালোকে অলপ ৰাস্তাটোৰ ওপৰত মাত মাতক বা আন্দোলন হ'লেও কৰক। গতিকে আমি সেই ক্ষেত্ৰত ৰাইজৰ সঁহাৰিক আমি আদৰণি জনাইছোঁ আৰু আমি আদৰণি জনাই আমি খুব সোনকালে আমি প্ৰতিবাদী কাৰ্যসূচী এটা গ্ৰহণ কৰিম। আৰু আমি এটা কথা কওঁ দেই, আমাৰ যিটো চাৰ্কুল অফিচ আছে, যিটো চক্ৰ বিষয়া আছে, তেওঁৰ সন্মুখতে ইমান ৰাস্তাটো আঠানি হৈছে, ভাঙি গৈছে মেডিকেলৰ সন্মুখত। তাত ইমান ডাঙৰ অফিচাৰ থকাৰ পিছতো তেওঁলোকে কিয় চৰকাৰক এটা অনুৰোধ জনোৱা নাই বা কিয় লিখা নাই তেওঁলোকে যি আমাক ৰাস্তাটো ভাঙি চিঙি গৈছে। তেওঁলোকে খালি অফিচটোত বহি, চাৰ্কুল অফিচত বহি তেওঁলোকে খালি ধন ঘটি আছে। ধন ঘটাৰ বাহিৰে তেওঁলোকে একো কৰা নাই। হাজোৰ বিষয়ে তেওঁলোকে কি চিন্তা কৰিছে? ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে মণ্ডল অফিচৰ পৰা আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা এটা ষ্টাফ সেটি ট্ৰেন্সফাৰ দিছে অসম চৰকাৰে, তথাপিও লাজ হোৱা নাই আমাৰ চক্ৰ বিষয়া কাৰ্যালয়টো। গতিকে আমি আমাৰ চক্ৰ বিষয়াগৰাকীক আমি অনুৰোধ জনাইছোঁ যে আপুনি অফিচত আপোনাৰ যাৱতীয় কাম কাজ কৰাৰ উপৰিও হাজোখনৰ যিখিনি কাম যেনে ৰাস্তা ঘাট ভাঙি গৈছে এইবিলাক জনোৱাটো ৰাইজৰ উপৰিও তেওঁৰ দায়িত্ব আছে। তেওঁলোকে যিহেতুকে হাজোখনৰ মুৰব্বী, তাকে নকৰি তেওঁ তাতে বহি বিভিন্ন দালালৰ লগত কথা পাতি সময় অতিবাহিত কৰিব নালাগে তেওঁ আচলতে। গতিকে আমি আহ্বান জনাইছোঁ তেখেতক, আমি ৰাইজৰ লগত তেওঁ সহযোগ কৰি ৰাস্তাটোৰ কাৰণে লাগক। কাৰণ ৰাস্তাটো যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছে। আৰু আপোনালোকে সকলোৱে জানে ইতিমধ্যে আমাৰ পঞ্চতীৰ্থ ইয়াত আছে আৰু নামনি অসমৰ বিভিন্ন ঠাইলৈ এই ৰাস্তাটোৰে মানুহ অহা যোৱা কৰে, বিভিন্ন হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে। কিমান এক্সিডেণ্ট হৈ আছে তাত, বৰপেটা, নলবাৰী, বহুত নামনি অসমত যিমান জিলা আছে এইটো ৰাস্তাতেতো বহুত গাড়ী যায়। সেইপিনে যোৱাটোতো বেলেগ কথা, কাৰণ সেইপিনে টোলগেট বহি আছে, তাত কিছুমানে পইচা দিয়াৰ কাৰণে কিছুমান গাড়ী এইপিনেৰে সোমাই দিয়ে। গতিকে ৰাস্তাটোত বহুত যান জোঁটৰ সৃষ্টি হৈছে আৰু গাঁতত পৰি 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 প্ৰত্যেক দিনাই নানান ধৰণৰ মানুহৰ এক্সিডেণ্ট হৈ আছে। গতিকে এইবিলাক তেওঁলোকে খবৰ পোৱা নাই নেকি? নিশ্চয় অসম চৰকাৰেও খবৰ পাইছে আৰু অসম চৰকাৰকো আমি এইটোত কিন্তু আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ আচলতে। আৰু মুখ্যমন্ত্ৰীজনকো আমি এই ক্ষেত্ৰত ধিক্কাৰ জনাম। কাৰণ কিয় জনাম? কাৰণ আপুনি আপোনাৰ সমষ্টিৰ নিচেই ওচৰ হাজো সমষ্টি, কিন্তু আপুনি একো চকু কাণ দিয়া নাই। এটা মেইন ৰাস্তা এটা জালুকবাৰীৰ আমিনগাঁৱৰ পৰা কলিতাগুচিলৈকে এইখিনি পথ আগৰ পিনে কৰিছে বাৰু নেশ্যনেল অথৰিটিয়ে, সেইটো বেলেগ কথা। আমাৰো যদি ইয়াত এইটো নেশ্যনেল অথৰিটিত পৰে, আপোনালোকে যোগাযোগ কৰক, আপোনালোকে কাম কৰক। তাকে নকৰি আপুনি এইবিলাক কৰি থাকিলে নহ'ব নহয়। কাৰণ হাজো ৰাইজে অতিষ্ঠ হৈ গৈছে। হাজো বুলি নহয়, বিভিন্ন জিলাৰ মানুহ অতিষ্ঠ হৈ গৈছে যে হাজোত এইটো কাম কিয় অৱহেলা কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে আমি তেওঁক আহ্বান জনাইছোঁ যে অনতিপলমে আপুনি পঞ্চতীৰ্থৰ কথা ভাবি, নামনি অসমৰ বিভিন্ন জিলাৰ মানুহৰ কথা ভাবি যাতে কোনো এক্সিডেণ্টত মানুহ নমৰে, এই ৰাস্তাটো যাতে মেৰামতি কৰে, আমি তাৰ কাৰণে মুখ্যমন্ত্ৰীজনক আমি আহ্বান জনাইছোঁ। Stay informed, stay ahead. News NE 365.